Assalamu alaikum dear students. মই আমিৰ হামজা আৰু তোমালোকে চাই আছা ট্ৰু নলেজ টিভি। আজি আমি ভিডিঅ'ত দ্য ৰুট নট টেকেন এই চেপ্টাৰটোৰ কুৱেশ্যন এনচাৰবোৰ লৈ ডিছকাছ কৰিম। তো অহা দেৰি নকৰি ভিডিঅ' আৰম্ভ কৰিম। ৱেৰ ডাজ দ্য ট্ৰেভেলাৰ ফাইণ্ড হিমছেল্ফ? ট্ৰেভেলাৰজনে নিজকে ক'ত পাইছিল, মানে কবি আমাৰ ৰাইটাৰজনে নিজকে ক'ত পাইছিল? হোৱাট প্ৰব্লেম ডাজ হি ফেচ? তেওঁ কি প্ৰব্লেম ফেচ কৰিছিল? তো আনচাৰ হ'ব দ্য ট্ৰেভেলাৰ ফাইণ্ড হিমছেল্ফ ষ্টেণ্ডিং ইন এ ফৰেষ্ট where the roots divides into different parts. ইয়াত তোমালোকে where the two roots এনেকৈ দিব পাৰা, two root divides into different parts. ট্ৰেভেলাৰজনে নিজকে এটা ফৰেষ্টত থিয় অৱস্থাত পাইছিল আৰু য'ত দুটা ৰাস্তা দুইফালে ডিভাইডছ হৈ গৈছিল, ডাইভাৰ্ছ হৈ গৈছিল। He wants to travel but cannot choose both routes at the same time. তেওঁ যাত্ৰা কৰিব বিচাৰিছিল, ট্ৰেভেল কৰিব বিচাৰিছিল, বাট তেওঁ একেটা টাইমত দুটা ৰাস্তাত যাত্ৰা কৰিব নোৱাৰিছিল। চ' হি ফেচেছ দ্য প্ৰব্লেম অফ ডিচাইডিং। সেয়েহে তেওঁ ডিচিশ্যন লোৱাৰ প্ৰব্লেমত পৰি গৈছিল, কোনটো ডিচাইড কৰিব, কোনটো ৰাস্তা দি যাব। হুইচ ৰুট টু টেক বিকজ হিজ চইচ মে এফেক্ট হিজ ফিউচাৰ জাৰ্ণি। কোনটো ৰাস্তা ল'ব সেইটো তেওঁ ডিচাইড কৰাৰ প্ৰব্লেমত পৰিছিল, কাৰণ তাৰ এই চইচে ফিউচাৰ জাৰ্ণিত এফেক্ট কৰিব, মানে এতিয়া যি চইচ কৰে ফিউচাৰত তাৰ প্ৰভাৱ পৰিব, এইটো প্ৰব্লেম ফেচ কৰিছিল। নেক্সট কুৱেশ্যন, ডিছকাছ হোৱাট দিছ ফ্ৰেজেছ মিন টু ইউ। এই ফ্ৰেজেছবিলাকৰ মিনিং কি? তো প্ৰথম যিটো ফ্ৰেজেছ আছিলে সেইটো আছিলে এ য়েল' উড। তোমালোকে হয়তো চেপ্টাৰত পাইছিলা টু ৰুট ডাইভাৰ্ছ ইন এ য়েল' উড। ইয়াত য়েল' উড এইটোৰ মিনিং কি এই ফ্ৰেজটোৰ? তো এইটোৰ মিনিং এ য়েল' উড মিনছ এ ফৰেষ্ট ইন এ অটম ছিজন ৱেৰ দ্য লিভছ বিকাম য়েল'। য়েল' উডে এটা ফৰেষ্টক বুজাইছে য'ত অটম ছিজনত, য়েল' উড বুলি কওঁতে ইয়াত অটম ছিজনক বুজাইছে যেতিয়া গছৰ পাতবোৰ হালধীয়া হৈ যায়, পৰি যায়, সেইটোৱে বুজাইছে ইয়াত মানে য়েল্ল' কালাৰ জংঘল বুজোৱা নাই, বৰঞ্চ অটম ছিজনটো বুজাইছে। 2 নম্বৰ, ইট ৱাজ গ্ৰাছী এণ্ড ৱান্টেড ৱেৰ। গ্ৰাছী আৰু ৱান্টেড ৱেৰ বোলোতে কি বুজাইছে? তো ইয়াৰ মিনিং হৈছে দিছ মিনছ দ্য ৰুড হেড মোৰ গ্ৰাছ বিকজ ফিউৱাৰ পিপল হেড ট্ৰেভেল অন ইট। ইয়াৰ মানে হৈছে এই ৰোডত বেছি ঘাঁহ বন আছিলে কাৰণ বহুত কম মানুহ ইয়াত ট্ৰেভেল কৰিছিল। ইট ছিম টু নিড মোৰ ট্ৰেভেলাৰ্ছ। আৰু এইটো বুজাইছে যে এইটোত আৰু বেছি ট্ৰেভেলাৰ লাগে, কম মানুহ গৈছে। ৱান্টেড ৱেৰ মানে আৰু মানুহ ইয়াত যাব লাগে। 3 নম্বৰ, দ্য পাছিং ডিয়াৰ। পাছিং ডিয়াৰ কি মানে? দিছ ফ্ৰেজ মিনছ ৱাকিং অৰ ট্ৰেভেলিং অন দ্য ৰুট। ইয়াত এইটো ফ্ৰেজেছে বুজাইছে যে ইয়াত খোজকঢ়া অথবা ট্ৰেভেল কৰা সেই ৰাস্তাত বাই দ্য পিপুল, বা ইয়াত পাছিং ডিয়াৰৰ দ্বাৰা পাছাৰ বাই মানে যিসকল ট্ৰেভেল কৰে সেই মানুহবিলাককো বুজাইছে। 4 নম্বৰ, লিভছ নো ষ্টেপ হেড ট্ৰডেন ব্লেক। এইটোৰ মানে কি? এইটো ফ্ৰেজ আছে কবিতাত, তো এইটোৰ মানে দিছ মিনছ লিভছ হেড নট বিন ক্ৰাছ বাই পিপুলছ ফুট ষ্টেপ। যে গছৰ পাতবিলাক যে ৰাস্তাত পৰি আছিল সেইবোৰ ক্ৰাছ হোৱা নাই পিপুলৰ দ্বাৰা, মানুহৰ ভৰিৰ খোজৰ দ্বাৰা গছকা হোৱা নাই। এণ্ড দ্য ৰুট লুকড ফ্ৰেছ, আৰু ৰাস্তাটো একদম ফ্ৰেছ লাগিছিল, মানে কোনেও এতিয়ালৈকে পাতবোৰ গছকি যোৱা নাই। 5 নম্বৰটো চোৱা, হাউ ৱে লিডছ অন টু ৱে। এইটোৰ মানে কি? তো আনচাৰ হ'ব দিছ মিনছ ওৱান ডিচিশ্যন লিডছ টু আনাডাৰ মেকিং ইট ডিফিকাল্ট টু ৰিটাৰ্ণ এণ্ড চুজ এগেইন। যে এটা ডিচিশ্যনে আন এটা ডিচিশ্যনলৈ লৈ যায় আৰু এইটোক বহুত কঠিন কৰি পেলাই যে আৰু উভতি অহা বা আকৌ পচন্দ কৰাৰ কোনো সুযোগ নাথাকে, আকৌ পচন্দ কৰিব নোৱাৰে, এটা ৰাস্তা আৰু এটা ৰাস্তাৰ ফালে লৈ যায়, এইটোৱে বুজাইছে। ডিয়াৰ ষ্টুডেণ্টছ, আমি নেক্সট পাৰ্টত পৰৱৰ্তী কুৱেশ্যন আনচাৰখিনি লৈ ডিছকাছ কৰিম। ইয়াত এই ভিডিঅ'ত আমি ইমানখিনি আলোচনা কৰিলোঁ। থেংক ইউ।